মানে বহুত হতাশ হৈ থাকে, একোতে মন নবহে, খেলা ধূলাটো মন নবহে, পঢ়াটো মন নবহে। দেউতাকক ক'লে যে দেউতা মোৰ মানে একোতে মন নবহে, পঢ়িবও নোৱাৰে, একোতে তাৰ মানে হেৰি নাই। তেতিয়া বাপেকে ক'লে মোৰ বন্ধু এজন আছে, বন্ধুজনৰ ওচৰত যোৱা, তাত গৈ পেলাই মানে তোমাক টিকেটটো দিব, তাৰমানে কি কৰিলে সুখী হ'ব বা কি কৰিলে ছাকচেছ হ'ব। গ'ল আৰু এই বাপেকৰ বন্ধুটোৱে আশ্ৰম এটা চলায়, তাত গ'ল, ক'লে দেউতাই পঠাইছিলে এনেকা মোৰ মানে একোতে মন নবহে, মই একো ছাকচেছ নহয় বুলি ক'লে। হ'ব মই এতিয়া শিকাম তোমাক, টিকেটটো মই তোমাক দিম বুলি ক'লে। তাৰপিছত ক'লে যে মোৰ আশ্ৰমখন তুমি চাই আহা বুলি ক'লে, আশ্ৰমখন ডাঙৰ, চাই আহা বুলি ক'লে। এতিয়া যোৱাৰ আগতে তুমি কাম এটা কৰা, চামুচ এটা লোৱা বুলি ক'লে, স্পুন, চামুচত দুটোপালমান তেল, মিঠাতেল, চামুচত তোমালোকে খেলা নহয়, মাৰ্বল দি পেলাই কিমান সাৱধানকৈ যাব লাগে ন। তেতিয়া সেই তেলটো দি পেলাই তাক মানে ঘূৰিব দিলে। আহিলে, সি ৰাউণ্ড মাৰি পেলাই আহিলে, যে আহিলোঁ, কি দেখিলা বুলি ক'লে আশ্ৰমত। তাৰপাছতে সি ক'লে দেখিলোঁ বহুত ডাঙৰ, এনেকা তেনেকা কিবা কিবিহে ক'লে আৰু। তাৰপিছত ক'লে যে মোৰ ধুনীয়া বাগিচাখন দেখিছা নাই বুলি ক'লে। সেইটোতো মই দেখা নাই বুলি ক'লে। তাৰপিছত মোৰ মানে ডাইনিং হলটো দেখিলা নাই বুলি, তাত ইমান ধুনীয়া ধুনীয়া ফটো আৰা আছে ডাঙৰ মানুহৰ বুলি, নাই দেখা বুলি ক'লে। তাৰমানে কিহৰ কাৰণে দেখা নাই, মিঠাতেলটো পৰিবৰ কাৰণে খালি অনলি মানে মিঠাতেলতে তাৰ কনচেনট্ৰেট, চামুচৰ পৰা মিঠাতেল নপৰিবলৈ কাৰণে সি লেফ্ট ৰাইট একো চোৱা নাই। তাৰমানে সেই মিঠাতেলটো নপৰিবলৈ কাৰণে, পৰিব নালাগে বুলি কৈছে না গুৰুজনে, সেই নপৰিবলৈ কাৰণে এনেকে চিধাকৈ গৈ আছে। তেতিয়া মানে ক'লে নহয় তোমাৰ মোৰ বাগিচাখনো চাব লাগিব, ডাইনিং হলটো চাই আহা বুলি ক'লে। তেতিয়া সি গ'ল, চাই আহিলে ডাইনিং হল আৰু বাগিচা কৈছে, চালে বহুত ধুনীয়া ফুল আছে, এনেকা ফুলৰ নাম কেইটাও ক'লে। ডাইনিং হলটো দেখিলা, দেখিলোঁ, মহৎ মানে ডাঙৰ ডাঙৰ মানুহৰ ফটো আৰা আছে, কেনেকা লাগিলে, বহুত ভাল লাগিলে বুলি ক'লে। তোমাৰ চামুচত মিঠাতেল আছে নাই বুলি ক'লে। মিঠাতেল থাকিবনে? নাথাকে। সেইকাৰণে তোমালোকে কি কৰিব লাগিব, খেলিবও লাগিব, নাচিবও লাগিব। আমাৰ অলপ নাচিলে ছোৱালীবিলাকৰ মনটো কি হৈ যায়, ডাইভাৰ্ট হৈ যায়। ফেষ্টিভেল ক'লে নাইকিয়া হৈ যায়, পূজা ক'লে নাইকিয়া হৈ যায়। তোমালোকে চব কৰিব লাগিব, তেতিয়াহে তোমালোকে ছাকচেছটো পাবা। পঢ়াতে অকল পঢ়ি থাকিলে, এনেই কিতাপ মেলি পঢ়িলে হ'ব জানো? মনটো যদি নিদিয়া, ঘণ্টা ঘণ্টা পঢ়িলে তোমাৰ হ'ব জানো? তোমাৰ মনটোতো উৰি থাকিব না, তুমি আনিব লাগিব। সেইকাৰণে এতিয়া কি কৰিব লাগিব, সেই মিঠাতেলটো নপৰিবলৈ কাৰণে তোমালোকৰ মাইণ্ডটো এটা জেগাত আনিব, চবফালে দিব লাগিব তাৰমানে। গম পাইছা? বুজি পাইছানে কিবা? সৰু সৰু কাহিনী এটা কৈছো, মনত ৰ'ব বুলি ভাবিলো আৰু। চবেই কয় এটা এটা কাহিনী, কিন্তু তোমালোকে ভালকৈ মন নিদিয়া। মহৎ লোকৰ বাণী ক'লে